আমি লাষ্ট কেইটামান ভিডিঅ'ত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ডিছকাছ কৰি আছিলোঁ। তাৰ মাজতে মই DLED ফাৰ্ষ্ট চেমৰ যিটো য়োগা এডুকেশ্যন S1 এইটো যিখন পেপাৰ হয় তাৰ কেইটামান টপিক লৈ আহিছোঁ, য'ত আছে প্ৰথমটো হৈছে যুগৰ ধাৰণা। যুগ কি হয় তাৰ ওপৰত লিখা আছে, যেনে বৰ্তমান মানুহৰ জীৱনশৈলীৰ পৰিৱৰ্তনৰ ফলস্বৰূপে মানৱ সমাজত বিভিন্ন ধৰণৰ মনোশাৰীৰিক ৰোগ দ্ৰুতগতিত বৃদ্ধি পাইছে। তেওঁলোকে আধুনিক চিকিৎসা পদ্ধতিৰে ৰোগ নিৰাময় কৰিব নোৱাৰাৰ বাবে বহু লোকে যোগক এক ৰোগ নিৰাময়ৰ বিকল্প পদ্ধতি হিচাপে গ্ৰহণ কৰিছে। তাৰোপৰি খেলা ধূলা, সংগীত, নৃত্য আদি বিভিন্ন কামত সফলতা লাভ কৰিবলৈ, মানসিক অৱসাদ দূৰ কৰিবলৈ তথা এটা সুস্থ নিৰোগী শৰীৰ লাভ কৰিবলৈ মানুহে যোগৰ অভ্যাস কৰিবলৈ আৰম্ভ কৰিছে। এইটোৰ ওপৰত দিয়া হৈছে। তাৰ পিছত আছে যোগৰ অৰ্থ কি। ইংৰাজী য়োগা অৰ্থাৎ যোগৰ শব্দটো সংস্কৃত যুঁজ শব্দৰ পৰা আহিছে। যুঁজৰ অৰ্থ হৈছে মিলন, একত্ৰীকৰণ। সংস্কৃত যুঁজ শব্দৰ সমাৰ্থক শব্দ ইউৰোপীয় ভাষাতো পোৱা যায়। উদাহৰণস্বৰূপে ইংৰাজী য়োগ, ৰুচ, ইগো একে অৰ্থতে ব্যৱহাৰ কৰা হয়। তাৰ লগতে যোগৰ সংজ্ঞা কেইটামান দিয়া হৈছে। শৰীৰ আৰু মনক প্ৰণালীবদ্ধভাৱে প্ৰশিক্ষণ দি শৰীৰ, মন আৰু আত্মাৰ মাজত সংহতি আৰু ঐক্য স্থাপন কৰাই যোগ। যোগৰ 4টা সংজ্ঞা দিয়া হৈছে। তাৰ লগতে যোগৰ প্ৰয়োজনীয়তা লিখা হৈছে। প্ৰাচীন কালৰে পৰা ভাৰতীয় সভ্যতাত যোগে এক অনবদ্য স্থান দখল কৰি আহিছে। বৰ্তমান আধুনিক যুগতো যোগৰ প্ৰচাৰ প্ৰসাৰে যোগক এক বিশ্বব্যাপী উল্লেখযোগ্য বিষয়বস্তু হিচাপে পৰিগণিত কৰাইছে। প্ৰাচীন কালত এজন যোগীৰ স্থান সৰ্বপ্ৰথম, তাৰ পাছত ক্ৰমে ব্ৰহ্মচাৰী, বানপ্ৰস্থী আৰু সংসাৰী লোকৰ। সময় সলনি হ'ল, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই উচ্চতৰ শিখৰত ভৰি দিলে, লগে লগে সলনি হ'ল মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, চিন্তাধাৰা। এই প্ৰতিযোগিতামূলক আৰু আধুনিক পৃথিৱীখনত মানুহ যন্ত্ৰলৈ পৰিৱৰ্তিত হৈছে। মানুহৰ সুন্দৰ ভাৱ অনুভূতি, আৱেগ, প্ৰেম প্ৰীতি, সহানুভূতিৰ স্থান আদি ঈৰ্ষা, চোৰ ডকাইতিৰ দৰে অপৰাধ প্ৰৱণতাই দখল কৰিছে। নিয়মিত যোগ কৰিলে আমি কেনেদৰে লাভৱান হ'ব পাৰোঁ তাৰ ওপৰত লিখা হৈছে। আৰু যোগৰ আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয়তাসমূহ ইয়াত লিখা হৈছে। যোগৰ নিয়মিত অভ্যাসে আমাৰ শাৰীৰিক দুখ আৰু সমস্যাবোৰৰ পৰা মুক্ত হোৱাত তথা জীৱনৰ নানা পৰিস্থিতিৰ লগত সন্মুখীন হোৱাত সহায় কৰে। মনলৈ স্থায়ী শান্তি আৰু আনন্দৰ নিজৰা বোৱাই আনিব পাৰে। বহুতকেইটা আলোচনা কৰা হৈছে, চাই ল'ব পাৰে আপোনালোকে। তাৰ পাছতে যোগৰ পৰিধি, স্কোপ অফ য়োগা ডিছকাছ কৰা হৈছে। আসন, প্ৰাণায়াম, ধাৰণা, ধ্যানতে যোগৰ পৰিধি সীমাবদ্ধ নহয়। যোগ এক জীৱন ধাৰণৰ প্ৰণালী। যোগ হৈছে এক সামগ্ৰিক শিক্ষা। যোগৰ পৰিধি বৰ্তমান চিকিৎসা জগতলৈও পৰিব্যাপ্ত হৈছে। তাৰ পাছত যোগৰ লক্ষ্য আৰু উদ্দেশ্য লিখা হৈছে। সকলো চিন্তা ভাৱনাৰ পৰা মুক্ত কৰি মনৰ শান্তি আৰু সমতা ৰক্ষা কৰা, শৰীৰ, মন আৰু আত্মাৰ মাজত সমতা ৰক্ষা কৰা, নিজৰ সুপ্ত গুণবোৰৰ চিনাক্তকৰণ কৰি তাৰ বিকাশ সাধন কৰা তথা নকাৰাত্মক গুণৰাজিক সকাৰাত্মকতালৈ পৰিৱৰ্তন কৰা, এটা সুস্থ স্বাস্থ্যৰ অধিকাৰী হোৱা, শৰীৰ মনৰ সংকুচিত ভাৱক আঁতৰাই শিথিলতা অনা। এইসমূহ ডিছকাছ কৰা হৈছে। তাৰ লগতে যোগ সম্পৰ্কে ভ্ৰান্ত ধাৰণা, মিছকনচেপশ্যনছ অন য়োগা। যোগ হৈছে শৰীৰটো সুস্থ আৰু মনটো চাপমুক্ত কৰি ৰাখিবৰ বাবে কৰা কিছুমান আসন নামৰ শাৰীৰিক ব্যায়াম আৰু ধ্যান নামৰ মানসিক ব্যায়াম বুলি মানুহে ভাবে, কিন্তু সেইটো নহয়। তাৰ লগতে বহুলোকে ভাবে যে যোগ হিন্দু ধৰ্মৰ অংগ। যোগ ধাৰণাৰ দ্বাৰা হিন্দু ধৰ্মৰ প্ৰসাৰ তথা হিন্দু ধৰ্মলৈ ৰূপান্তৰণ কৰিব খোজাৰ ই প্ৰক্ৰিয়া, যিটো এটা ভুল ধাৰণা হয়। গতিকে ইয়াত এইকেইটা টপিকে ডিছকাছ কৰিলোঁ আৰু মই কাইলৈ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ডিছকাছ কৰিম। গতিকে যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে।